আজি আহিছোঁ খনিকৰ নামঘৰলৈ। যিহেতু খনিকৰ নামঘৰভাগ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, সেইবাবে ৰাতিপুৱাই পালোহি। খনিকৰ নামঘৰৰ পৰিৱেশটো সঁচাকৈ বৰ শান্ত। আৰু এই নামঘৰতে আছে ২৫০ বছৰ পুৰণি দুভাগ সাঁচিপতীয়া পুথি। লোকবিশ্বাস মতে পুথি দুভাগত বিভিন্ন আধ্যাত্মিক তথা অলৌকিক শক্তি জড়িত হৈ আছে। আৰু পুথি দুভাগৰ এভাগ শ্ৰীমন্ত শংকৰদেৱে ৰচিত কীৰ্তন আৰু আন ভাগ শ্ৰী শ্ৰী মাধৱদেৱে ৰচিত নামঘোষা। পুথি কেইভাগ সাঁচিপাতত প্ৰাচীন অসমীয়া লিপিৰে লিখিত। নামঘৰত এগছি বন্তি জ্বলি থকাৰ বাবে ইয়াত কেৱল ধূপহে জ্বলোৱা হয়। আৰু ময়ো ধূপ গছি জ্বলাই ভগৱন্তৰ চৰণত সেৱা ল'লোঁ। পুথি নামঘৰলৈ অগণন ভক্তৰ সমাগম হয় আৰু নামৰ ৰসেৰে মুখৰিত কৰি তোলে সমগ্ৰ নামঘৰৰ পৰিৱেশ। আজিলৈ পিছে ভিডিঅ'টো ইয়াতে সামৰিলোঁ।